নমস্কাৰ সকলোকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 27 তাৰিখে মই অসমীয়া তোমালোকৰ মেজৰৰ ভিডিঅ' দিম বুলি কৈছিলোঁ কিন্তু কিবা এটা কামৰ বাবে তোমালোকৰ ভিডিঅ'সমূহ দিয়া নহ'ল সেয়ে মই আজি অসমীয়া গদ্য সাহিত্য যিখন তোমালোকৰ কিতাপ আছে যি মানে অসমীয়া মেজৰৰ হয় এইটো অকল তোমালোকৰ মাইনৰৰ নহয় অসমীয়া গদ্য সাহিত্য এই কিতাপখন তোমালোকে প্ৰথমতে চাব লাগিব কিতাপখনৰ চিলেবাছ আহিছে অসমীয়া গদ্য সাহিত্য ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি অৰ্থাৎ NEP অনুসৰি অসমীয়া গদ্য সাহিত্য যিসকলৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী আছে তেওঁলোকৰ মেজৰৰ অসমীয়া যিসকলৰ মেজৰ আছে এইখন কিতাপ কিনিব লাগিব বা মোৰ ইউটিউব চেনেলৰ জৰিয়তে তেওঁলোকে ভিডিঅ'সমূহ চাই হেনে সুন্দৰভাৱে তেওঁলোকৰ নোটছসমূহ সুন্দৰভাৱে লিখিব পাৰিব যদি কোনোবাই নতুনকৈ আহিছা প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ এতিয়া আমি আগবাঢ়ো সূচীপত্ৰলৈ তোমালোকে সূচীপত্ৰখন ভালদৰে জানিব লাগিব কোনটো পাঠত কি আছে সেইমতে তোমালোকৰ ভিডিঅ'সমূহ আলোচনা কৰা হ'ব প্ৰথম ইউনিটত তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱৰ পৰিচয় সাহিত্য কৃতি অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আছে তেওঁৰ অংকীয় নাটক তাৰপাছত অংকীয় নাটকৰ বৈশিষ্ট্য ৰূপকিনী হৰণ এইবিলাকৰ বিষয়ে তোমালোকে পাবা তাৰপাছত মাধৱদেৱে মাধৱদেৱৰ ঝুমুৰৰ বৈশিষ্ট্য এইবিলাক তোমালোকে পাবা অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱৰ যিবিলাক মানে তোমালোকৰ গীতৰ ওপৰত ৰচিত বা যিবিলাক তোমালোকে কৃষ্ণৰ ওপৰত ৰচিত যিবিলাক তোমালোকৰ গীত আছে সেইবিলাক গীত তোমালোকে পঢ়িব পাৰিবা গতিকে ইউনিটটো পঢ়ি হেনে বহুত ভাল লাগিব তোমালোকৰ এতিয়া আমি আগবাঢ়ো ইউনিটটো অৰ্থাৎ গোপাল চন্দ্ৰৰ এইবিলাক কথা আছে তাৰপিছত ৰত্নাকৰৰ কন্দলীৰ অৰ্জুন দাস এইবিলাক কথা তোমালোকে বহুখিনি কথা পঢ়িব পাৰিবা ইয়াত তোমালোকে নজনা বিষয় বহুখিনি তোমালোকে জানিব পাৰিবা কাৰণ নজনা বিষয় বহুখিনি কথাই আছে আৰু ইউনিট তোমালোকৰ আছে মন্ত্ৰ সাহিত্যৰ শ্ৰেণী বিভাজন এইবিলাক মন্ত্ৰ সাহিত্য মানে কি তোমালোকে জানানে এইবিলাকৰ ওপৰত মই ডিটেইলিংভাৱে এটা লং ভিডিঅ' উপস্থাপন কৰিম অতি শীঘ্ৰে তোমালোকে মাথো এই ভিডিঅ'টোত যদি তোমালোকে বহুখিনি ছাপোৰ্ট দিয়া তেনেহ'লে লং ভিডিঅ'টো উপস্থাপন কৰা হ'ব লগতে তোমালোকৰ যিকোনো এটা ইউনিটৰ তোমালোকৰ কোনটো ইউনিটৰ ওপৰত মই ভিডিঅ' মানে A to Z মানে কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিব লাগে যিদৰে বেলেগ বিষয়বিলাকৰ মই কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিছোঁ ঠিক তেনেদৰে অসমীয়া নাটকৰ মই কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিছোঁ কিন্তু এইখন কিতাপৰ মই এতিয়ালৈকে চেপ্টাৰ 1ৰ কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰা নাই বা তোমালোকক কোনটো চেপ্টাৰৰ ওপৰত মানে ভিডিঅ' লাগে সেইমতে তোমালোকে কমেণ্ট কৰিবা তোমালোকৰ কমেণ্ট অনুসৰি মই ভিডিঅ'বিলাক উপস্থাপন কৰোঁ তোমালোকে হয়তো যিসকলে ভিডিঅ'বিলাক চোৱা তোমালোকে হয়তো গমেই পোৱা যেতিয়া তোমালোকৰ ভিডিঅ'বিলাকত বেছি ছাপোৰ্ট নহয় সেইবিলাক ভিডিঅ' বনোৱা নহয় নেক্সট বাৰ বা বনালেও মানে অলপ দেৰি হয় বা পলম কৰি বনোৱা হয় গতিকে তোমালোকে যিমানখিনি পাৰা তোমালোকে সিমানখিনি মোক ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰা কাৰণ তোমালোকৰ ছাপোৰ্ট পালে মই ভিডিঅ'বিলাক ভালকৈ ভিডিঅ'বিলাক উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ প্ৰতিটো পাঠৰে কুৱেশ্যন এনচাৰবিলাক দিবলৈ চেষ্টা কৰিম যদি তোমালোকে ছাপোৰ্ট কৰা তোমালোকে সেই প্ৰগ্ৰেম অফ এডুকেশ্যনৰ যিসকল নতুন ষ্টুডেণ্ট আছে তোমালোকে নতুন ষ্টুডেণ্টসকলক প্লিজ তোমালোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে মানে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা যাতে অলপ ছাপোৰ্ট বাঢ়ে আৰু তোমালোকে যাতে নিজাববীয়াকৈ হয়তো তোমালোকে কমেণ্ট কৰিবা তোমালোকক কোনটো ইউনিট লাগে আৰু সেইমতে মই এতিয়া ইয়াৰ পাছত নেক্সট ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰিম গতিকে তোমালোকে যিহেতু চিলেবাছখন আৰু কিতাপখন দেখিলা এতিয়া নেক্সট বাৰ তোমালোকৰ চিলেবাছটো নুবুজাৱান প্ৰথমতে মই তোমালোকৰ A to Z যিটো চেপ্টাৰ তোমালোকে কমেণ্ট কৰা সেই চেপ্টাৰটোৰ ওপৰত প্ৰশ্ন উত্তৰ দি দিম গতিকে এই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ তোমালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ।